মাৰিয়ানা ট্ৰেঞ্চ ইয়াত লুকাই আছে পৃথিৱীৰ বহু গোপন ৰহস্য যাৰ ৰহস্য জানি বিজ্ঞানীও হতবাক ইয়াত কিয় সূৰ্যৰ ৰশ্মি নপৰে ইয়ালৈ কিয় মানুহ যাব নোৱাৰে জানো আহক পৃথিৱীৰ ভূপৃষ্ঠক আগুৰি থকা সাগৰবোৰৰ মুঠ মাটিকালি 361 নিযুত বৰ্গ কিলোমিটাৰ ই সমগ্ৰ পৃথিৱীৰ 71% পৃথিৱীৰ আটাইতকৈ ডাঙৰ আৰু বিপজ্জনক জীৱ হওক বা হাজাৰ হাজাৰ বছৰৰ আগতে সাগৰত ডুব যোৱা প্ৰাচীন চহৰ হওক মহাসাগৰবোৰ সকলো ধৰণৰ ৰহস্যৰে ভৰি আছে এই সাগৰীয় ৰহস্যবোৰৰ ভিতৰত যদি কোনো নাম শীৰ্ষত আহে তেন্তে হিয়া হল মাৰিয়ানা ট্ৰেঞ্চ এইটোৱে হৈছে সাগৰৰ এতিয়ালৈকে আৱিষ্কাৰ হোৱা আটাইতকৈ গভীৰ অংশ ইয়াৰ প্ৰস্থ মাত্ৰ 69 কিলোমিটাৰ যদিও ইয়াৰ দৈৰ্ঘ্য 2550 কিলোমিটাৰলৈকে বিস্তৃত এই খাতটো প্ৰশান্ত মহাসাগৰৰ গুৱাম দ্বীপৰ পৰা প্ৰায় 350 কিলোমিটাৰ দক্ষিণ পশ্চিমে অৱস্থিত য'ত সাগৰৰ গভীৰতা আচৰিত ধৰণৰ সম্পূৰ্ণ 11000 মিটাৰ অৰ্থাৎ 11 কিলোমিটাৰ 1875 চনত ব্ৰিটিছ জাহাজৰ ক্ৰুৱে সাগৰৰ তলৰ মেপিং কৰি থকাৰ সময়তে প্ৰথমবাৰৰ বাবে মাৰিয়ানা ট্ৰেঞ্চ আৱিষ্কাৰ কৰিছিল মহাসাগৰৰ তলৰ মেপিং হৈছে এনে কৌশল য'ত সংকেত সাগৰলৈ প্ৰেৰণ কৰা হয় আৰু যেতিয়া সেই সংকেতবোৰ সাগৰৰ তলত খুন্দা মৰাৰ পিছত উভতি বাউন্স হয় তেতিয়া জাহাজত থকা ৰিচিভাৰে সেইবোৰ ধৰি ৰাখে ইয়াৰ পিছত কম্পিউটাৰৰ সহায়ত সাগৰৰ তলৰ এখন মানচিত্ৰ প্ৰস্তুত কৰা হয় যাক আজিৰ সময়ত সোনাৰ স্কেনিং বুলি কোৱা হয় এই খাতটো আৱিষ্কাৰ কৰা জাহাজখনৰ নাম পিছলৈ HMS চেলেঞ্জাৰ ৰখা হৈছিল পিছলৈ 1951 চনত HMS চেলেঞ্জাৰ নামৰ এখন জাহাজে পুনৰবাৰ মাৰিয়ানা ট্ৰেঞ্চ অন্বেষণ কৰে এই খাতটোৰ আৱিষ্কাৰে সমগ্ৰ বিশ্বকে জোকাৰি গ'ল কাৰণ মানুহে ইয়াৰ এনে গভীৰতা পালেগৈ য'ত চাৰিওফালে কেৱল তীব্ৰ আন্ধাৰ আছিল আৰু পানীৰ চাপ 1600 PSI পৰ্যন্ত আছিল যিটো স্বাভাৱিক বায়ুমণ্ডলীয় চাপতকৈ 1071 গুণ বেছি এই চাপ ইমানেই বেছি যে যিকোনো বস্তু আনকি বুলেট প্ৰুফ গাড়ীকো ছেকেণ্ডতে ছিন্ন ভিন্ন কৰি পেলাব পাৰে কিন্তু আচৰিত কথাটো হ'ল ইমান প্ৰচণ্ড চাপ আৰু আন্ধাৰৰ মাজতো মাৰিয়ানা ট্ৰেঞ্চ এতিয়াও বহুতো জীৱৰ বাসস্থলী এতিয়ালৈকে ইয়াত 5000ৰো অধিক অনন্য সাগৰীয় জীৱ আৱিষ্কাৰ কৰা হৈছে যিবোৰ সমগ্ৰ বিশ্বৰ কেৱল সেই ঠাইতে পোৱা যায় কিছুমান মানুহৰ মতে সাগৰৰ এই অংশত আন এখন অজ্ঞাত জগতৰ অস্তিত্ব থাকিব পাৰে কিছুমান তত্ত্বই এইটোও কয় যে সাগৰৰ এই গভীৰতাত মেগালটনৰ দৰে বিশাল আৰু বিপজ্জনক হাঁহ এতিয়াও জীয়াই থাকিব পাৰে আজিৰ এই প্ৰতিবেদনত মাৰিয়ানা খাদত আৱিষ্কাৰ হোৱা আটাইতকৈ ৰহস্যময় আৰু ভয়ংকৰ জীৱৰ বিষয়ে তথ্য আগবঢ়োৱা হৈছে গভীৰ সাগৰৰ অজগৰ মাছ গভীৰতা 2000 মিটাৰতকৈ অধিক প্ৰথম আৱিষ্কাৰ 1906 চন সমুদ্ৰ পৃষ্ঠৰ পৰা 2000 মিটাৰ তললৈ যোৱাৰ পিছত সূৰ্যৰ পোহৰ সম্পূৰ্ণৰূপে নাইকিয়া হৈ যায় আৰু চাৰিওফালে মাথো গভীৰ আন্ধাৰ এনে পৰিস্থিতিত ইয়াত পোৱা ড্ৰেগন মাছটো এটা অনন্য মাছ যিটো 1906 চনত প্ৰশান্ত মহাসাগৰত প্ৰথম আৱিষ্কাৰ কৰা হৈছিল এই জীৱটোৰ দৈৰ্ঘ্য মাত্ৰ 6.5 ইঞ্চি আৰু ইয়াৰ ৰং ক'লা ইয়াৰ ক'লাত চোকা আৰু বিপজ্জনক দাঁত থাকে যিবোৰ ই চিকাৰ কৰিবলৈ ব্যৱহাৰ কৰে ড্ৰেগন মাছৰ শৰীৰত বায়'লুমিনেচেণ্ট পোহৰ উৎপন্ন কৰাৰ ক্ষমতা থাকে যাৰ ফলত সম্পূৰ্ণ আন্ধাৰতো ই নিজৰ চিকাৰ ধৰা পেলাব পাৰে ফ্ৰিল শাৰ্ক গভীৰতা 900 পৰা 2000 মিটাৰ প্ৰথম আৱিষ্কাৰ 2004 চন 2004 চনত এজন সাগৰীয় জীৱবিজ্ঞানীয়ে 900 মিটাৰ দ খাদত এটা অদ্ভুত হাঁহ দেখা পাইছিল যাৰ নাম তেওঁ ফ্ৰিল শাৰ্ক বুলি ৰাখিছিল এই হাঁহৰ ৰং ধূসৰ আৰু বাদামী আৰু ইয়াৰ ছালত 6টা ফ্ৰিল থাকে ইয়াৰ মূৰৰ গঠন দীঘল সাপৰ দৰে যাৰ বাবে ইয়াক অতি ভয়ংকৰ যেন লাগে এই হাঁহৰ চোলাত 300টা চোকা দাঁত থাকে যাৰ সহায়ত ই আন সাগৰীয় জীৱ আৰু মাছ চিকাৰ কৰে বিজ্ঞানীসকলৰ মতে ই 7 পৰা 8 ফুট দীঘল হ'ব পাৰে আৰু ইয়াৰ ওজন 90 পৰা 136 কিলোগ্ৰাম হ'ব পাৰে গবলিন শাৰ্ক গভীৰতা 3000 পৰা 4000 মিটাৰ
প্ৰথম আৱিষ্কাৰ 1898 চন 1898 চনত মেক্সিকো উপসাগৰত জাপানী বিজ্ঞানীয়ে আৱিষ্কাৰ কৰা গবলিন শাৰ্ক বিশ্বৰ অন্যতম অদ্ভুত শাৰ্ক প্ৰজাতি ইয়াৰ মূৰটো অত্যাধিক ডাঙৰ আৰু শক্তিশালী যিটো শিলৰ দৰে দেখা যায় ইয়াৰ ভয়ংকৰ ওলাই থকা দাঁত থাকে যাৰ ফলত ই এই দাঁতবোৰৰ সহায়ত শিকাৰ ধৰিব পাৰে শামুক মাছ গভীৰতা 9000 মিটাৰ সন্ধান 2018 মাৰিয়ানা খাদত অন্যতম গভীৰতা থকা প্ৰাণী হ'ল শামুক মাছ প্ৰথমে 9000 মিটাৰ গভীৰতাত ইয়াক আৱিষ্কাৰ কৰা হৈছিল ইয়াৰ দীঘল মাত্ৰ 12 ইঞ্চি কিন্তু ইয়াৰ শাৰীৰিক বল যিকোনো জীৱিত ডাইনোছৰতকৈ বেছি শামুক মাছে 1600 হাতীৰ সমতুল্য নিজৰ শৰীৰত চাপ সহ্য কৰিব পাৰে বিজ্ঞানীসকলে ইয়াক বিশ্বৰ আটাইতকৈ শক্তিশালী জীৱ বুলি অভিহিত কৰিছে টেলিস্কোপ অক্টোপাছ গভীৰতা 3000 মিটাৰ বৈশিষ্ট্য স্বচ্ছ শৰীৰ মাৰিয়ানা ট্ৰেঞ্চত টেলিস্কোপ অক্টোপাছ পোৱা যায় ইহঁত স্বচ্ছ ছাল আৰু চকুৰ অনন্য নলিকা আকৃতিৰ বাবে জনাজাত